আমাৰ এৰিয়াৰ যিটো নেকি খেতিয়কবিলাকৰ ধান গোটেই শস্য মাত্ৰ শস্যই নহয় ৰবি শস্য আছিলে তাৰ এনেকৈ ডুবি গৈছে তাৰমানে গোটেই ৰাইজৰ গোটেই বৰবাদ তাৰমানে কেতিয়া হৈছে কেতিয়া যোৱাকালি যিটো নেকি 10টা 10:30মান বজাৰ পৰা এনেকৈ পানী ডাঙৰ হৈ গ'ল লাহে লাহে ডাঙৰ হৈ কমচে কম 1:30 2টা মানত গোটেই এইটো প্লাবিত হৈছে গোটেই পৰিয়াল ইয়াত কমচে 100-150 ঘৰ মানৰ খেতি শস্য নষ্ট হৈছে কি শস্য খেতি আছিল ইয়াত শস্য আছিলে ধানৰ পৰা লৈ পেলাই ধান আছিলে ইয়াৰ পৰা জলকীয়া খেতি আছিলে তিয়ঁহ আছিলে ইয়াৰ পৰা কচু আছিলে ভেন্দি আছিলে কাৰোবাৰ এনেকৈ কিবা তিয়ঁহ আছিলে আৰু আছিলে পটল আছিলে আৰু আছিলে এই কুন্দুলি এনেকৈ ইয়াৰ পৰা বেঙেনাও আছিলে এনে গোটেই শস্য প্ৰায় নষ্ট হৈ গৈছে তাৰমানে মোৰ আছিলে ইয়াত তাৰমানে মোৰ 10 বিঘামান তাৰমানে এই মোৰ অইল পাম আছিলে পাম অইল আছিলে এই পাম অইল 50% ডেমেজ হৈ গ'ল মোৰ 50% প্ৰায় ফুট গৈছে তাৰমানে যেহেতু শস্য আমি কিছু অংশ দেখা নাই কিমান পলস বা বালি পৰিছে ইয়াত 2 ফুট 2.5 ফুট তেনেকৈ পলস পৰিছে তাৰমানে জগা 1 ফুট 2.5 ফুটলৈকে ফুটিছে ইয়াত বিভাগীয় মানুহ আহিছিলে যোৱাকালি আজি বিভাগীয় মানে এইটো গ্ৰাম সেৱকে আহিছিলে ইয়াৰ পৰা অন্য অহা নাই যেহেতু বাৰিষা বতৰ শস্য ৰোৱাৰ বতৰ ভূঁইৰ ৰুবৰ কাৰণে যিবোৰ কঠীয়া ৰখা হৈছিল হয় কি হৈছে এইটো প্ৰায় মানুহকেইটা ৰুবৰ কাৰণে তাৰমানে কঠীয়া চঠীয়া তুলি থৈছিল ইয়াত কমচে কম তাৰমানে কঠীয়া এনেকৈ লৈ গ'ল কমচে কম বহুত কঠীয়া তাৰমানে এনেকৈ ইয়াৰ পৰা প্ৰায় লৈ গ'ল তাৰমানে আৰু কাৰোবাৰ ট্ৰেক্টৰ চেক্টৰ আছিলে এনেকৈ ট্ৰেক্টৰ পলাই যেনে তেনে কাৰোবাৰ ট্ৰেক্টৰ এনেকৈ পলাই বাচিছে ইয়াৰ পৰা কাৰোবাৰ ৰটাৰ চটাৰ এনেকৈ নাঙল চাঙলটো থৈ পেলাই ইহঁতে পলাবলগীয়া হৈছে এনেকৈ চৰকাৰক মই জনাবলৈ বিচাৰিছোঁ মই 2 নং নাহৰবাৰী গাঁৱৰ হিচাপত ডিমু জিপি তাৰ আণ্ডাৰত আমাৰ 2 নং নাহৰবাৰী গাঁও মই বিভাগীয় ফালক মই জনাবলৈ বিচাৰিছোঁ যাতে আমাৰ ইয়াত দুৰ্ভগীয়া ৰাইজক যাতে তাৰমানে আমাৰ ৰাইজক অলপ হ'লেও বিভাগীয় ফালৰ পৰা অলপ হ'লেও যাতে গভমেণ্টে তাৰমানে আমাৰ ৰাইজক অলপ হ'লেও অনুদান হিচাপত অনুদান দিয়ে যাতে দুখীয়া ৰাইজে তাৰমানে অলপ বাচিব পাৰে তো সবজি খেতিটো গোটেইটো নষ্ট হ'ল আৰু মোৰ সবজিটো ভিন্দি আছে কেৰেলা আছিলে ইয়াৰ পৰা জলকীয়া আছে দাংবডি আছে তিয়ঁহ আছে আৰু পটল আছিলে কুন্দুলি আছিলে মোৰ গোটেই খেতিটো খতম হৈ গ'ল আৰু মোৰতো ইয়াৰ 12 বিঘা পুৰা আছে এইখিনি অঞ্চলটো গোটেইটো মৰি আছিলে ধান খেতি আৰু ৰুবই পৰা নাই মই কঠীয়াটো চব পুৰা ডাকি দিলে পলকে চব ডাকি দিলে ৰুবই পৰা নাই এতিয়াৰ পৰাহে ৰুম বুলি ভাবিছিলে এতিয়া নাইয়ে আৰু কঠীয়া উপাৰ্জন কিমান হৈছিলে আপোনাৰ এই বাগানৰ পৰা এই বাগানৰ পৰাতো মই পুৰা গোবৰটো চলাই আছিলে এতিয়াতো ধ্বংসই হ'ল আৰু একোৱেই নাই আৰু একো বাচাই নাই খুব দুখ লগা বিষয় আজি আমি দেখিছিলোঁ এই 2 নং নাহৰবাৰীত কেইজনমানে ডাঙৰ খেতিয়ক আছিলে ইহঁতে আজি 30 বছৰ ধৰি ইহঁতে খেতি কৰি আছিলে চব্জি খেতি শাক পাচলি খেতি তেখেতসকলে কৰি আছিলে কিন্তু যোৱাকালি যি বানপানী ইয়াত উঠি গ'ল তাৰপিছত ইহঁতৰ 12 বিঘামান যিখিনি শাক পাচলি বা চব্জি খেতি আছিলে এইটো পূৰা বৰবাদ হৈ গ'ল তেখেতসকলে খেতিয়কে দিনে নিশায়ে কষ্ট কৰি কিনি তেখেতসকলে ভেন্দি কিবা ৰোপণ কৰিছিলে আৰু ইফালে বেঙেনা ৰোপণ কৰিছিলে তাৰপিছত ইফালে জলকীয়া আছিলে তিয়ঁহ আছিলে লেচৰা আছিলে কুন্দুলি আছিলে বিভিন্ন ধৰণৰ ইয়াত শাক পাচলি আছিলে কিন্তু আজি যোৱাকালিৰ যি বানপানী সেইটো পূৰা ধ্বংস কৰি গ'ল সেইকাৰণে চৰকাৰৰ এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ অসম চৰকাৰ বা অসম চৰকাৰৰ কৃষি বিভাগ তেখেতসকলক এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যি খেতিয়কবিলাকে ইমান কষ্ট কৰি দিনে নিশায়ে তেখেত পূৰা গড় পৰিয়াল তাৰ ওপৰতে নিৰ্ভৰ কৰে সেইকাৰণে তেখেতসকলক ক্ষতিপূৰণৰ ব্যৱস্থা নহ'লেও তেখেতসকলক আকৌ এই চব্জি খেতি বা শাক পাচলি খেতিৰ যি কৰা ব্যৱস্থা বা ভৱিষ্যতত তেখেতসকলে ইয়াৰ ওপৰত যিখিনি আশা আছিলে গড় সংসাৰ আৰু ল'ৰা ছোৱালীক তেখেত পঢ়া শুনা কৰিছিলে 4জন ল'ৰা ছোৱালী আছিলে বিন্দাৰাম ইছলাৰী তেখেতৰ যি 12 বিঘামান যিখিনি শাক পাচলি খেতি আছিলে পূৰা আজি আমি দুখ লাগিছে আমি গাঁওখনৰ হিচাপত আমি চাইছোঁ তেখেতৰ দুখত আমিও দুখ হৈছে সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ চৰকাৰে তেখেতৰ ক্ষতিপূৰণটো অতি সোনকালে পূৰণ কৰি দিয়ে আৰু যিখিনি আমাৰ গাঁৱৰ
ৰাইজৰ খেতি পথাৰ আছিলে, কাৰোবাৰ এনেকা 1 বিঘামান আধা বিঘামান কঠীয়া আছিলে, কিন্তু তেখেতসকলৰ যি কঠীয়া উঠাবই পৰা নাই, তাৰ ইহঁতৰ মাটি এনে কিবা আছে খালীকে আছে, এতিয়া ইহঁতৰ ৰুবলগীয়া কঠীয়া নাই। সেইকাৰণে চৰকাৰৰ ফালৰ পৰা তেখেতসকলৰ কঠীয়াৰ ব্যৱস্থা কৰি দিব লাগে, নহ'লে আমাৰ যিখিনি গাঁও অঞ্চলৰ ৰাইজে বসবাস কৰে, খেতিৰ ওপৰত নিৰ্ভৰ কৰে, তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে আমি এনেকা এটা দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। এনেকা বানপানী আমাৰ কেতিয়াও হোৱা নাছিলে, কিন্তু পাহাৰত ব্লক হোৱাৰ কাৰণে কোনো এলাৰ্ট চিষ্টেম নিদিয়াকৈ ইয়াত সোনকালে বানপানী অহাৰ কাৰণে আমাৰ ৰাইজে ইয়াৰ পৰা কিবা কৰিব পৰা নাই। সেইকাৰণে চৰকাৰে যাতে এই ক্ষতিপূৰণৰ সকলো ৰাইজক যাতে সহায় সহযোগ কৰে, এইটোৱে আমি ৰাইজৰ সকলে আহ্বান কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।